নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটিত। আজি মই চৰকাৰী চাকৰিয়াল তথা পেঞ্চনৰ সম্পৰ্কে এটি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ আহিছোঁ। ভিডিঅ'টি আৰম্ভ কৰাৰ আগত সকলোকে এটি ৰিকুৱেষ্ট, আপোনালোকে কাইণ্ডলি মোৰ ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আপোনালোকে স্ক্ৰীনত এখন PDF দেখা পাইছে আৰু এই PDFখন নিউ টেক্স ৰিজিম মানে ইনকাম টেক্স কম্পিটিশ্যন হয়। আৰু যিহেতু এতিয়া সকলো এমপ্লয়ীয়ে টেক্স ৰিটাৰ্ণ ফাইল শ্ব' কৰিব লাগে বা ধৰক আপোনাৰ নিজৰ এমপ্লয়াৰক আপোনাৰ ইনকাম দেখুৱাব লাগে যে আপোনাৰ ইয়াৰলি ইনকাম কিমান হৈছে। এইটো এটা প্ৰচিডিউৰ হয়। বহুত এমপ্লয়ী মনত প্ৰশ্ন হৈছে যে আমি ৰিচেণ্টলি চাকৰিত সোমাইছোঁ, এপ্ৰক্স 6 মাহ 7 মাহ হৈছে, আমি এইটো কৰিব লাগিব নে নাই। স্পেচিয়েলি SRD এমপ্লয়ী মানে শিক্ষা বিভাগত এপইণ্টমেণ্ট পোৱা সকলৰ কথা কৈছোঁ। এইটো প্ৰচিডিউৰ হয়, সকলোৱে কৰিব লাগে। আপুনি টেক্সত পৰক বা নপৰক এইটো আপুনি ফিল আপ কৰি জমা দিব লাগিব। চ' আপোনালোকে ইয়াতে যিখন ফৰ্মেট দেখা পাইছে, এই ফৰ্মেটখন হ'ল নিউ টেক্স ৰিজিম বা নতুন টেক্সৰ মতে আপুনি যদি কৰে তেতিয়া আপুনি এই ফৰ্মেটখন ফিল আপ কৰিব লাগিব। আৰু নতুন টেক্স ৰিজিমটো একদম উজু হয় পুৰণাত যদি আপুনি কৰিব বিচাৰে তাতে আপোনাৰ স্লেবটো কম পায়। ছেকেণ্ডলি আপুনি বহুত কিবা কিবি শ্ব' কৰিব পাৰে, যেনে আপোনাৰ হেল্থ ইঞ্চুৰেঞ্চ বা আপোনাৰ হাউজিং লোনৰ ইণ্টাৰেষ্ট বা NPS এইবিলাক শ্ব' কৰিব লাগে। কিন্তু নতুন টেক্স মতে 7 লাখ টকালৈকে টেক্স ফ্ৰী হয়। চ' নতুন টেক্স ৰিজিম মতে কৰিলে সুবিধা হ'ব বুলি মই আশা কৰিছোঁ। চ' যদিহে আপোনালোকে এই সম্পৰ্কে বহলভাৱে জানিব বিচাৰে বা যদিহে আপোনালোকে মোৰ পৰা হেল্প বিচাৰে, তেতিয়াহ'লে মই এই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে সেইটো মই হেল্প কৰি দিব পাৰিম। লগতে আৰু এখন ফৰ্ম আছে, ষ্টেটমেণ্ট ফৰ্ম, গোটেই বছৰৰ দৰমহাৰ গাঁথনিখন আপুনি ফিল আপ কৰি জমা দিব লাগিব। সেইখনো মই সহায় কৰি দিব পাৰিম। জাষ্ট মোক এটা চাৰ্জ দিব লাগিব, 100 rupees মই চাৰ্জ লওঁ ইয়াৰ কাৰণে। কিন্তু যদি আপোনালোকে একাউণ্টেণ্টৰ থ্ৰুদি কৰিব বিচাৰে বা আপোনালোকে যদি তেনেকুৱা থাৰ্ড পাৰ্টি জৰিয়তে কৰিব বিচাৰে, তেতিয়াহ'লে আপোনাৰ এপ্ৰক্স 1000 টকামান গুচি যায় এই কামটোৰ কাৰণে। ত' মই 100 টকা কেলৈ লৈছোঁ, কাৰণ ফ্ৰীত কৰি দিয়াটো ভেলু নাথাকে। চ' এইটো এটা মই মাননি লৈছোঁ 100 টকা। যদিহে আপোনালোকে ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব, মই আপোনালোকক মোৰ হোৱাটছআপ শ্বেয়াৰ কৰি দিম, তাতে আপোনালোকক মই কণ্টেক্ট কৰি হেল্প কৰি দিব পাৰিম। আৰু যিহেতু 31 মাৰ্চ লাষ্ট ডেট হয়, চ' আপোনালোকে এই কামটো এই মাহতে সম্পূৰ্ণ কৰিব লাগিব। চ' এয়া আছিলে আজিৰ ভিডিঅ'টি। লগ পাম আন এটি ভিডিঅ'লৈ, তেতিয়ালৈকে ষ্টে হেল্ডি। বাই বাই। জয় অসম, জয় হিন্দ।